নমস্কাৰ, সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ ষ্টাফ চিলেকশ্যন কমিশ্যনৰ তৰফৰ পৰা অহা 12,256টা পদৰ নটিফিকেশ্যন সম্পৰ্কত। এই পদসমূহৰ বাবে কোনে কোনে আবেদন কৰিব পাৰিব, লগতে যোগ্যতা কি কি লাগিব, সবিশেষ তথ্যখিনি তোমালোকে জানিব পাৰিবা আজিৰ ভিডিঅ'টোৰ জৰিয়তে। ষ্টাফ চিলেকশ্যন কমিশ্যন অৰ্থাৎ SSCয়ে ইতিমধ্যে নটিফিকেশ্যন জাৰি কৰিছে 12,256টা পদৰ সম্পৰ্কত। এই পদসমূহৰ বাবে অনলাইন আৰম্ভ হৈছে 21/5/2026 তাৰিখৰ পৰা আৰু লাষ্ট ডেট হ'ল 22/6/2026। যদি তোমালোকে অনলাইন কৰিব বিচাৰা তেতিয়াহ'লে SSCৰ যিটো ৱেবছাইট আছে সেই ৱেবছাইটত গৈ তোমালোকে অনলাইন কৰিব লাগিব। লাষ্ট ডেট এণ্ড টাইম ফৰ মেকিং অনলাইন ফিজ পে'মেণ্ট 23/6/2026 অৰ্থাৎ 23/6/2026 ভিতৰত তোমালোকে ফিজ পে'মেণ্ট কৰিব লাগিব আৰু কাৰেকশ্যনৰ বাবে ইয়াত ডেট দিয়া আছে 29/6/2026। মানে কাৰোবাৰ যদি এপ্লাই কৰোঁতে কিবা ভুল হৈ যায় তেতিয়াহ'লে তোমালোকে 29ৰ ভিতৰত কাৰেকশ্যন কৰিব পাৰা। SSCত যিহেতু দুটা পৰীক্ষা থাকে, টায়াৰ 1 টায়াৰ 2। ইয়াৰে কম্পিউটাৰ বেছড এক্সামিনেশ্যনৰ টায়াৰ 1ৰ এক্সামটো হ'ব আগষ্ট আৰু ছেপ্টেম্বৰৰ ভিতৰত। টায়াৰ 2ৰ এক্সাম হ'ব 2026ৰ ডিচেম্বৰত। এই সম্পৰ্কত যদি তোমালোকে সবিশেষ কিবা জানিব বিচাৰা তেতিয়াহ'লে এটা টল ফ্ৰী নাম্বাৰ আছে, এই নাম্বাৰত তোমালোকে যোগাযোগ কৰিব পাৰা 180030936063। এই নাম্বাৰত তোমালোকে কল কৰি পেলাই সবিশেষ তথ্যখিনি জানি ল'ব পাৰা। যদি তোমালোকে এই SSC এক্সামৰ বাবে অনলাইন কৰিব বিচাৰা তেতিয়াহ'লে https://ssc.gov.in এইটো যিটো ৱেবছাইট, এই ৱেবছাইটত তোমালোকে এপ্লাই কৰিব পাৰা। ইয়াত যিহেতু 12,256টা পদ আছে, এই পদসমূহ কি কি সেই সম্পৰ্কত চোৱা। নেম অফ পোষ্ট এছিষ্টেণ্ট অডিট অফিচাৰ, এইটো কেগৰ আণ্ডাৰত এই পোষ্টসমূহ আছে। আৰু ক্লাছিফিকেশ্যন অফ পোষ্ট, এই পোষ্টখিনি হ'ল গ্ৰুপ ডিৰ পোষ্ট, গেজেটেড, নন মিনিষ্টেৰিয়েল। এজ হ'ব লাগিব 18 পৰা 30 বছৰৰ ভিতৰত। নেক্সট আহিল এছিষ্টেণ্ট অডিট অফিচাৰ, এই পদসমূহো কেগৰ আণ্ডাৰত আৰু গ্ৰুপ বিৰ গেজেটেড পোষ্ট হয়। 18 পৰা 30 বছৰৰ ভিতৰত হ'লে তোমালোকে আবেদন কৰিব পাৰিবা। নেক্সট আহিলে এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ, এইখিনি ষ্টেট কেডাৰৰ পোষ্ট হয়, এইখিনিও কেগৰ আণ্ডাৰতে আছে। 30 বছৰৰ ভিতৰত হ'লে তোমালোকে আবেদন কৰিব পাৰিবা। এই পদসমূহৰ যিটো পে' লেভেল 8 হয়, অৰ্থাৎ 47,600ৰ পৰা 1,51,100 হ'ব পে' লেভেল। নেক্সট আহিলে পে' লেভেল 7। পে' লেভেল 7ৰ যথেষ্ট সংখ্যক পোষ্ট আছে, 44,900 to 1,42,400 হ'ব এই পদবিলাকৰ পে' স্কেল। পদ আছে পে' লেভেল 7ত পদ আছে এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ, চেণ্ট্ৰেল ছেক্ৰেটৰিয়েট ছাৰ্ভিচ, এইটো গ্ৰুপ বিৰ পদ আৰু ইয়াৰ পৰা 30 years হ'লে তোমালোকে আবেদন কৰিব পাৰিবা। এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ ইণ্টেলিজেঞ্চ ব্যুৰো, এইটো গ্ৰুপ বিৰ পদ হয়, 18 পৰা 30 years হ'লে তোমালোকে আবেদন কৰিব পাৰিবা। এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ মিনিষ্ট্ৰী অফ ৰেলৱেজ, এইটো গ্ৰুপ বিৰ পদ হয়, 20 পৰা 30 years হ'লে তোমালোকে আবেদন কৰিব পাৰিবা। নেক্সট আহিলে এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছ, এইটো গ্ৰুপ বিৰ পদ হয়, 20 পৰা 30 years হ'লে তোমালোকে আবেদন কৰিব পাৰিবা। নেক্সট এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ AFHQ, এইটো গ্ৰুপ বিৰ পদ, 20 পৰা 30 হ'লে তোমালোকে বয়স হ'লে আবেদন কৰিব পাৰিবা। নেক্সট এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ মিনিষ্ট্ৰী অফ ইলেক্ট্ৰনিক্স এণ্ড ইনফৰমেশ্যন টেকন'লজি, গ্ৰুপ বিৰ পদ, 18 পৰা 30 years হ'লে তোমালোকে আবেদন কৰিব পাৰিবা। নেক্সট আহিলে এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ আদাৰ মিনিষ্ট্ৰীজ ডিপাৰ্টমেণ্টছ অৰ্গেনাইজেশ্যন, গ্ৰুপ বিৰ পদ, 18 পৰা 30 years হ'লে তোমালোকে আবেদন কৰিব পাৰিবা। নেক্সট আহিলে ইনস্পেক্টৰ অফ ইনকাম টেক্স, এইখিনি চেণ্ট্ৰেল বৰ্ড অফ ডাইৰেক্ট টেক্স ডিপাৰ্টমেণ্টৰ অধীনত থাকিব আৰু গ্ৰুপ বিৰ পদ, 18 পৰা 30 years হ'লে আবেদন কৰিব পাৰিবা। নেক্সট আহিলে ইনস্পেক্টৰ চেণ্ট্ৰেল এক্সাইজ, এইটো চেণ্ট্ৰেল বৰ্ড অফ ইনডাইৰেক্ট টেক্স এণ্ড কাষ্টমছৰ অধীনত থাকিব, গ্ৰুপ বিৰ পদ, 18 পৰা 30 years হ'লে তোমালোকে আবেদন কৰিব পাৰিবা। নেক্সট আহিল এছিষ্টেণ্ট এনফৰ্চমেণ্ট অফিচাৰ ডাইৰেক্টৰেট অফ এনফৰ্চমেণ্ট ডিপাৰ্টমেণ্ট অফ ৰেভিনিউ, গ্ৰুপ বিৰ পদ, 18 পৰা 30 years হ'লে তোমালোকে আবেদন কৰিব পাৰিবা। নেক্সট আহিলে ছাব ইনস্পেক্টৰ চেণ্ট্ৰেল ব্যুৰো অফ ইনভেষ্টিগেশ্যন, গ্ৰুপ বিৰ পদ, 20 পৰা 30 years হ'লে তোমালোকে আবেদন কৰিব পাৰিবা। নেক্সট আহিলে ইনস্পেক্টৰ পোষ্ট ডিপাৰ্টমেণ্ট অফ পোষ্ট, মিনিষ্ট্ৰী অফ কমিউনিকেশ্যন, গ্ৰুপ বিৰ পদ, 18 পৰা 30 years হ'লে তোমালোকে আবেদন কৰিব পাৰিবা। চেণ্ট্ৰেল ব্যুৰো অফ
নাৰ্কোটিক্স মিনিষ্ট্ৰী অফ ফাইনেন্সৰ এইটো গ্ৰুপ বিৰ পদ হয়। ইয়াত 18ৰ পৰা 30 ইয়েৰ্ছ হ'লে তোমালোকে আবেদন কৰিব পাৰিবা। পে লেভেল 6ৰ ইয়াত 10টা পদ আছে। এই পদসমূহ এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ, এক্সিকিউটিভ এছিষ্টেণ্ট, এনেকৈ বিভিন্ন ধৰণৰ পদ আছে। পে লেভেল 6ত 35,400ৰ পৰা 1,12,400 হ'ল পে স্কেল। এইবিলাক গ্ৰুপ বিৰ পদ হয়। ইয়াতো 18ৰ পৰা 30 ইয়েৰ্ছ হ'লে তোমালোকে আবেদন কৰিব পাৰিবা। ইয়াতে এটা পদ জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰৰ পদৰ বাবে কিন্তু 18ৰ পৰা 32 ইয়েৰ্ছ হ'লেও তোমালোকে আবেদন কৰিব পাৰিবা। মানে পদ অনুসৰি এজটো বেলেগ বেলেগ হয়, গতিকে এই নটিফিকেশ্যনখন তোমালোকে ভালকৈ চাই ল'বা। নেক্সট আহিলে পে লেভেল 5। পে লেভেল 5ত 29,200ৰ পৰা 92,300ৰ ভিতৰত পে স্কেল হ'ব। অডিটৰৰ পদ থাকিব, এইবোৰ কেগৰ আণ্ডাৰত হ'ব আৰু গ্ৰুপ চি পদ হয়। 18ৰ পৰা 27 ইয়েৰ্ছ হ'লে তোমালোকে আবেদন কৰিব পাৰিবা। ইয়াত পে লেভেল 4ৰ 6টা কেটেগৰী পদ আছে। পোষ্টেল এছিষ্টেণ্ট, শ্বৰ্টিং এছিষ্টেণ্ট, ছিনিয়ৰ ছেক্ৰেটৰিয়েট এছিষ্টেণ্ট, ছিনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট, টেক্স এছিষ্টেণ্ট আৰু ছাব ইনস্পেক্টৰ। এইখিনি হ'ল পে লেভেল 4ৰ পদ। ইয়াত 25,500ৰ পৰা 81,100ৰ ভিতৰত পে স্কেল হ'ব আৰু এইবোৰ ডিপাৰ্টমেণ্ট অফ পোষ্ট, মিনিষ্ট্ৰী অফ কমিউনিকেশ্যন, চেণ্ট্ৰেল গভ আদিৰ অধীনত থাকিব আৰু এইবোৰ গ্ৰুপ চিৰ পদ হয়। ইয়াত 18ৰ পৰা 27 ইয়েৰ্ছ হ'লে তোমালোকে আবেদন কৰিব পাৰিবা। গতিকে এইখিনিয়ে আছিলে পোষ্ট। এই পোষ্টসমূহত যিহেতু কেটেগৰী ৱাইজ পোষ্টবিলাকৰ যিটো এডুকেশ্যনেল কোৱালিফিকেশ্যন বা এজ সেইখিনি পৃথক পৃথক হয়। গতিকে সম্পূৰ্ণ তথ্যখিনি পঢ়াৰ পাছতহে তোমালোকে আবেদন কৰিবা। ৰিজাৰ্ভেশ্যনত ৰিলেক্সেশ্যন থাকিব। SC ST বাবে থাকিব 5 বছৰ, OBC বাবে থাকিব 3 বছৰ, PWBD কেণ্ডিডেটৰ বাবে 10 বছৰ, PWBD OBC বাবে 13 বছৰ, PWBD SC ST কেণ্ডিডেটৰ বাবে 15 বছৰ, এক্স ছাৰ্ভিচমেনৰ বাবে 3 বছৰ, ডিফেন্স পাৰ্চনেল ডিজেবলৰ বাবেও 3 বছৰ, ডিফেন্স পাৰ্চনেল ডিজেবল ইন অপাৰেশ্যন ডিউৰিং হলিষ্টিক্স উইথ এনি ফৰেইন কাণ্ট্ৰি সেইসকলৰ বাবে থাকিব 8 বছৰ। যিকোনো ইউনিভাৰ্চিটিৰ বেচেলৰ ডিগ্ৰী হ'লে তোমালোকে আবেদন কৰিব পাৰিবা। উত্তৰ পূবৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিভিন্ন ধৰণৰ চেণ্টাৰ আমাৰ উত্তৰ পূবতে পৰিব। বিশেষকৈ অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ, তেজপুৰ এইকেইটা চেণ্টাৰ থাকিব। ইয়াতে আইজল, শ্বিলং বা ডিমাপুৰ, কহিমা, আগৰতলা চেণ্টাৰ আছে নৰ্থ ইষ্টৰ ষ্টুডেণ্টৰ বাবে। টায়াৰ 1 যিটো এক্সাম হ'ব তাৰ যিটো চিলেবাছ সেইটো চোৱা। ছাবজেক্ট থাকিব জেনেৰেল ইণ্টেলিজেঞ্চ এণ্ড ৰিজনিং। ইয়াত নাম্বাৰ অফ কুৱেশ্যনছ থাকিব 25 আৰু মেক্সিমাম মাৰ্কছ থাকিব 50। নেক্সট আহিলে জেনেৰেল এৱাৰনেছ। ইয়াত 25 নাম্বাৰ অফ কুৱেশ্যন আৰু 50, মানে প্ৰতিটো নম্বৰ 2কে ইয়াত প্ৰতিটো কুৱেশ্যনত 2কে নম্বৰ থাকিব। নেক্সট কোৱান্টিটেটিভ এপ্টিটিউড একেই 25টা কুৱেশ্যন 50 মাৰ্কছ আৰু ইংলিছ কম্প্ৰিহেনশ্যনত 25 কুৱেশ্যন থাকিব 50 মাৰ্কছ থাকিব। মানে অল টোটেল 200ৰ এটা এক্সাম অনুষ্ঠিত হ'ব। আৰু আজিলৈ ইমানেই, ধন্যবাদ।